আমাৰ সন্মুখত যে ঈদুল আজহা আহিছে কুৰবানী, এই কুৰবানীৰ ক্ষেত্ৰত যি দুজনা মহামানৱ মহাপৈগম্বৰ হজরত ইব্রাহিম খলিলুল্লাহ আলাইহিস সালাতু ওয়াসসালাম আৰু ইসমাইল যাবিহুল্লাহ আলাইহিস সালাতু ওয়াসসালাম, এই দুজনা মহাপৈগম্বৰকো আল্লাহ পাকে পৰীক্ষা কৰাইছিল। ইয়াতকৈ ডাঙৰ পৰীক্ষা কি হ'ব পাৰে? আল্লাহ বাপেকক কৈছে নিজৰ ল'ৰাক জবে কৰা, ইয়াতকৈ ডাঙৰ পৰীক্ষা একো হ'ব নোৱাৰে। আৰু এই পৰীক্ষা এই কাৰণেই ডাঙৰ হৈছে ইব্ৰাহিমৰ কাৰণে, কাৰণ ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালাম নবী আছিল প্লাছ ৰসুলো আছিল, আল্লাহৰ পৈগম্বৰ আছিল। পৈগম্বৰ যিমান ডাঙৰ হ'ব, আসন যিমান উচ্চ হ'ব, পৰীক্ষাও সিমানেই ডাঙৰ হ'ব। তাৰ বাবে সবচেয়ে ডাঙৰ পৰীক্ষা আছিল নিজৰ পুত্ৰক জবেহ কৰা। আৰু যেতিয়া আল্লাহ পাকে হুকুম কৰিলে, আৰু ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামৰ ক্ষেত্ৰত আল্লাহ পাকে পবিত্ৰ কোৰানত কৈছে ওয়াইদ ক্বালা লাহু ৰাব্বুহু আসলিম ক্বালা আসলামতু লিৰাব্বিল আলামিন। যেতিয়া ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামক পৰীক্ষা কৰোৱা হৈছিল, আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল, তেতিয়াই ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামে পৰীক্ষাত উত্তীৰ্ণ হৈছিল, লগে লগে আত্মসমৰ্পণ কৰিছিল। এই কুৰবানীৰ জৰিয়তে আমাকো সেই শিক্ষাই আল্লাহ পাকে দিব বিচাৰে, য'ত যেতিয়াই যি ধৰণে, যি মাধ্যমত, যি ব্যৱস্থা, যি পন্থাতে আল্লাহ পাকে হুকুম কৰিব, তেতিয়াই আমিও কোনো চৰ্ত অবিহনে বিনা চৰ্তে আল্লাহৰ হুকুমক মানি লোৱাটো আমাৰ দায়িত্ব, যদিহে আমিও কামিয়াবী হ'ব বিচাৰোঁ ইব্ৰাহিম আৰু ইছমাইলৰ দৰে। ইব্ৰাহিম আৰু ইছমাইলৰ দৰে আল্লাহ পাকে ইয়াত বহুত ডাঙৰ সবক আমাৰ বাবে লুকাই ৰাখিছে। কুৰবানীৰ জন্তু এটা কুৰবানী কৰি দিলোঁ আৰু মাংসবিলাক ভাগ বতৰাই খাই পেলালোঁ, কেৱল এই উদ্দেশ্য মুঠেই নহয় কুৰবানীৰ। এই উদ্দেশ্যৰে আল্লাহ পাকে কুৰবানীৰ বিধান নাজিল কৰা নাই। কুৰবানীৰ উদ্দেশ্য বহুত মহৎ হয়। সেই ইছমাইল, যি ইছমাইল মাত্ৰ কেঁচুৱা অৱস্থাত আল্লাহৰ হুকুম হ'ল ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামে লৈ গৈ সেই জনমানৱহীন, জনশূন্য, য'ত কোনো মানুহ নাই, খোৱাৰ ব্যৱস্থা নাই, একো নাই, তেনে এটুকুৰা ঠাইত, মক্কাৰ নিচিনা এটুকুৰা ঠাইত থৈ আহিছিল। কেৱল তাত মাক আৰু পুতেক, কেৱল মাক পুতেক, আন কোনোই নাই। ইয়াৰ পিছত যেতিয়া ফালাম্মা বালাগা মাআহুছ সায়া, যেতিয়া নেকি এই পুত্ৰ সন্তান ইছমাইল বালিগ হ'ল, ডাঙৰ হ'ল, খোজ কাঢ়িব পৰা হ'ল, এইটো সেইটো বস্তু আনি দিব পৰা হ'ল, তেনে অৱস্থাত আল্লাহ পাকে ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামক হুকুম কৰিলে এই বেটাক জবে কৰা আল্লাহৰ নামত। তেতিয়া ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামে পুত্ৰক ক'লে, ইয়া বুনাইয়া ইন্নী আৰা ফিল মানামি আন্নী আযবাহুকা ফানদুৰ মাযা তাৰা। বেটা, মই সপোনত দেখিছোঁ তোমাক জবেহ কৰি আছোঁ, সপোনত মই দেখিছোঁ তোমাক জবেহ কৰি আছোঁ। এই বেটা কি বেটা? এই পুত্ৰ কেনে পুত্ৰ? ইয়াত মাক যেনে পুত্ৰও তেনে। বাপেকৰ কথা ইয়াত কোৱা নহয়, কাৰণ বাপেকেতো জন্মৰ পিছতেই মক্কাত থৈ কোনো খবৰ নাই, আল্লাহৰ হুকুম আছিল। এইটো এটা পৰীক্ষা, জবেহ কৰা এটা পৰীক্ষা, ইব্ৰাহিমক জুইত পেলাই দিয়া আন এটা পৰীক্ষা, নমৰুদৰ লগত জানৰ বাজি লগোৱা আন এটা পৰীক্ষা। কিমান পৰীক্ষা ইব্ৰাহিম আলাইহিস সালামে দিব লগা হৈছে তাৰ হিচাপ নাই, কাৰণ সবচেয়ে ডাঙৰ ইজ্জত পাব লাগিব তাত, সেইকাৰণে সবচেয়ে ডাঙৰ কুৰবানীও পৰীক্ষাও দিব লাগিব। আৰু দিছিল, কামিয়াব হৈছিল। মাক যেনে পুত্ৰ তেনে। কেনেকে? তাত বাপেকৰ হাত নাছিল, মাকে সেই পুত্ৰক কেনেকুৱাকৈ পোহপাল কৰিছিল, ডাঙৰ দীঘল কৰিছিল। কোনো বাপেকে যেতিয়া পুতেকক কয় তোমাক মই জবেহ কৰিম, তুমি কি কোৱা? তোমাৰ ৰায় কি? তোমাৰ ফাইছালা কি? লগে লগে কোনো চিন্তা নকৰাকৈ পুত্ৰ ইছমাইল আলাইহিস সালাতু ওয়াসসালামে আব্বাকক কৈছিল, কালা ইয়া আবাতি ফাল মা তুমাৰ। আব্বা, আপোনাক যি হুকুম কৰা হৈছে তাকেই কৰক। তাৰ মানে মই কুৰবানীৰ কাৰণে জবে হোৱাৰ কাৰণে প্ৰস্তুত। আব্বা, আপুনি কৰক, আল্লাহে যদি আপোনাক এই হুকুম কৰিছে। সাতাজিদুনি ইনশাআল্লাহু মিনাস সাবিৰিন। আপুনি দেখিব মই চুবুৰ কৰিম, মই দৌৰি পলাই নাযাওঁ, ইয়াৰ পৰা উঠি নাযাওঁ, মই চুবুৰ কৰিম, মই ধৈৰ্য ধৰিম, আল্লাহৰ নামত মই কুৰবান হৈ যাম, মোৰ কোনো আপত্তি নাই। সেইজন কেনেকুৱা মাক হ'ব লাগিব, য'ত বাপেক নাই, কোনো মানুহ নাই, সাহাৰা নাই, খাদ্য নাই, কেৱল মাত্ৰ সহায়ক আল্লাহ আছিল। আল্লাহ তাৱাক্কাল আল্লাহৰ ওপৰত কৰিছিল, আল্লাহ ভৰসা, আল্লাহ আশা আছিল। আৰু তেনে অৱস্থাত থাকি কেনেকুৱাকৈ পাৰৱাৰিছ কৰিছিল, ডাঙৰ দীঘল কৰিছিল। বাপেকে ইমান দিন মূৰত আহি কৈছে তোমাক জবে কৰিম আল্লাহৰ নামত, পুতেকে কৈছে কৰা, মোৰ কোনো আপত্তি নাই। মাহলটোক চাওক। এতিয়া আমিও ইছমাইলকে জবেহ কৰোঁ, অৰ্থাৎ আমি যিটো জন্তুক কুৰবানী কৰোঁ এইটো ইছমাইল। আমাৰ জন্তুৱে কোনো ধৰণৰ আপত্তি নকৰে, আমি ঠেঙত ধৰি বগৰাই দিছোঁ, এই জন্তুৱে আপত্তি কৰা নাই, আমাক কাটিব নোৱাৰে। জন্তু লগে লগে তছলিম কৰিছে, শান্তভাৱে ডিঙি পাতি দিছে আৰু আমি তাক জবেহ কৰি দিছোঁ। কিন্তু ইছমাইল ঠিকেই, এই গৰুটো ঠিকেই ইছমাইল হ'ল, এই জন্তুটো ঠিকেই ইছমাইল হ'ল, কিন্তু যিজনে জবেহ কৰিলে সেইজন ইব্ৰাহিম হ'ব পাৰিছেনে? কুৰবানীৰ ডাঙৰ শিক্ষা,
কুৰবানীৰ ডাঙৰ শিক্ষা। আমি মৰমৰ ইনকাম কৰা টকা পইচাৰে পশু কিনিলোঁ, জন্তু কিনিলোঁ, ইয়াৰ প্ৰতি মৰম আছে, ভালপোৱা আছে। এইটো ইছমাইল, আমাৰ ভিতৰৰ ইছমাইল। ইয়াক জবে কৰিলোঁ, ই গল ডিঙি পাতি দিলে, ই ঠিকেই ইছমাইল বনিল। কুৰবানীৰ পিছত কুৰবানী, বছৰৰ পিছত বছৰ গুজৰি গ'ল, আমি কিন্তু ইব্ৰাহিম হ'ব নোৱাৰিলোঁ। আমাক আল্লাহ পাকে ইব্ৰাহিম হ'বলৈ, ইব্ৰাহিমৰ নিচিনা সিফত, ইব্ৰাহিমৰ নিচিনা গুণগত মান মৰ্যাদা হাসিল কৰিবলৈ কুৰবানীৰ বিধান দিছে, মাংস খোৱাৰ বাবে নহয়। আল্লাহে যিহেতু মাংস নাখায়, প্ৰয়োজন নাই, তাৰ বাবে আমাকে খাবলৈ দিছে, সেইটো বেলেগ কথা, সেইটো বেলেগ কথা। গতিকে ইয়াত ডাঙৰ শিক্ষা সবক এইটোৱে। আৰু আমি পুত্ৰক ইছমাইল হিচাপে পাবলৈ হ'লে মাতৃসকলক, মাকক সেই হাজৰাৰ নিচিনা বনাব লাগিব। মাতৃ সেই সাৰাৰ নিচিনা আলাইহিস সালাতু সালাম, হাজৰা আলাইহিস সালাতু সালাম আৰু সাৰা আলাইহিস সালাতু সালামৰ নিচিনা মাতৃ যদি হয়, তেন্তে পুত্ৰ ইছমাইলৰ দৰে হ'ব আৰু বাপেক ইব্ৰাহিমৰ দৰে হ'ব। আৰু সমস্ত সবক হাসিল কৰাৰ বাবে, শিক্ষা দিয়াৰ বাবে, এই গুণগত বিষয়সমূহ আমাক হাসিল কৰোৱাৰ বাবে আল্লাহ পাকে বিধান দিছে কুৰবানীৰ, মাংস খোৱাৰ বাবে নহয়। আল্লাহ ঘোষণাই কৰি দিছে, তোমালোকৰ তেজ, তোমালোকৰ মাংস, তোমালোকৰ কিমান ডাঙৰ জন্তু, কিমান টকাৰে কিনিলা, না লা ইয়ানালাল্লাহা লুহুমুহা, তোমাৰ জন্তুৰ মাংস মোৰ ওচৰলৈ নাহে, ৱালা দিমাউহা, তেজো মোৰ ওচৰলৈকে নাহে, ৱালাকিন ইয়ানালুহুত তাকৱা মিনকুম, তোমাৰ দিলৰ নিয়তটো কি সেইটোহে মোৰ ওচৰলৈকে আহে, সেইটোহে মোৰ ওচৰলৈকে আহে। তো ভিতৰৰ যিটো মহব্বতৰ ইছমাইল, আল্লাহৰ বাবে তাক কুৰবানী কৰি দিব লাগিব। আৰু ইয়াৰ মাজত সবচে ডাঙৰ যিটো দৰ্শন, সবচে ডাঙৰ যিটো সবক, সেইটো হৈছে জন্তুৰ ডিঙিত চুৰি চলাই দিলে আমাৰ দায়িত্ব শেষ নহয়। ইয়াৰ ডাঙৰটো দায়িত্ব হৈছে আমি বাহ্যিক চুৰতত এটা জন্তুৰ ডিঙিত চুৰি চলাম, কিন্তু আভ্যন্তৰীণভাৱে ইয়াৰ অৰ্থ এইটোৱে, আমি যেতিয়া বাহ্যিক চুৰতত জন্তুৰ ডিঙিত চুৰি চলালো, লগে লগে আমাৰ ভিতৰত থকা এটা শয়তানী পশু আছে, অমানৱীয় দানৱ এটা আছে, শয়তান এটা আছে, তাৰ ডিঙিতো চুৰি চলাই দিয়াৰ নাম হৈছে কুৰবানী। সকলো পাপাচাৰ, অন্যায়, অত্যাচাৰ, জুলুম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ সবৰে ডিঙিত চুৰি চলাই দিয়াৰ নাম হৈছে কুৰবানী। আজিৰ পৰা আল্লাহৰ কোনো নাফৰমানি নকৰো, আল্লাহৰ কৰিব লগা সব নাফৰমানিৰ ডিঙিত মই চুৰি চলাই দিলো, আল্লাহু আকবার, এইটোৰ নাম হৈছে কুৰবানী। যিমান গুনাহ হৈছিল মই তওবাহ কৰিলো, সব গুনাহৰ ডিঙিত মই চুৰি চলাই দিলো, এইটোৰ নাম হৈছে কুৰবানী। কেৱল জন্তু এটা জবেহ কৰি দিয়াৰ নাম মুঠেই কুৰবানী নহয়। এই বিষয়বিলাক আমি নুবুজো বাবে বছৰৰ পিছত বছৰ কুৰবানী হয়, হাজাৰ হাজাৰ জন্তু কুৰবানী হৈ যায়, কিন্তু ভিতৰৰ সেই জন্তুটো কুৰবানী কৰিবলৈ পাহৰি থকা হয়। আৰু তাৰ বাবে কুৰবানী হৈ যায়, আগত যি দানৱ আছিল, যি আমাৰ ভিতৰত দানৱীয় অমানৱীয় আচৰণ আছিল, সেইবোৰ থাকি যায়। এইটোৰ যদি হৈ থাকে, তেন্তে ক'ব পৰা যায় কুৰবানী দিব বিচৰা শিক্ষা আমি ল'ব নোৱাৰিলো, আৰু কুৰবানীৰ জৰিয়তে আল্লাহে যি মাফ কৰিব বিচাৰিছিল, সেই মাফিও আমি হাসিল কৰিব নোৱাৰিলো, কাৰণ আমি তলবেই কৰিব নাজানিলো। তো তাৰ বাবেই এই আটাইকেইটা দৰ্শন আৰু আটাইকেইটা শিক্ষাৰ ওপৰত লক্ষ্য ৰাখি আমি কুৰবানী কৰাটো উচিত।